আৰু LRP-সকল আৰু ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ মাৰ্ক এগ্ৰিৰ পৰা আহিছে। আমি সকলোকে আজি এই সংবাদমেললৈ মই স্বাগতম জনাইছোঁ, সকলোকে শুভেচ্ছা জনাইছোঁ, সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। লক্ষ্মী নাৰায়ণ এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ আমাৰ ধলপুৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ এই কৃষিভূমি কিছু আমি ছাৰ্ভে কৰিলোঁ। ছাৰ্ভে কৰি জৈৱিকভাৱে অৰ্থাৎ পৰম্পৰা যিটো জৈৱিক কৃষি বুলি কওঁ, জৈৱিক কৃষিৰ দ্বাৰা আমি খেতিয়কসকলক এখন মঞ্চ দিব বিচাৰিছোঁ আৰু ইয়াৰ এখন বজাৰ তৈয়াৰ কৰিব বিচাৰিছোঁ। অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীৰ মূল লক্ষ্যই হ'ল আমাৰ ইয়াত সম্ভাৱনীয়তা আছে, যথেষ্ট থল আছে, সম্ভাৱনা আছে কৃষি ক্ষেত্ৰবিলাকত। আমাৰ ইয়াত কোনো চাহ বাগান নাই, গতিকে এই অঞ্চলসমূহত আমি কিছু খেতি বৰ্তমান কৰি থকা হৈছে খেতিয়কসকলে। আমাৰ ইয়াতে আছে মুঠ 500 কৃষক আমাৰ জড়িত হৈ আছে, 500টা পৰিয়াল, 500 ঘৰ কৃষক জড়িত হৈ আছে। ইয়াৰ উপৰিও আমি বৰ্তমান কৃষক আমি বঢ়াই আছোঁ জৈৱিক কৃষিৰ প্ৰতি আকৰ্ষিত কৰি আমি জৈৱিক কৃষিত কেনেকৈ নিয়োজিত হ'ব পাৰোঁ আৰু ইয়াত অধিক মূল্য আমি পাব পাৰোঁ আৰু ইয়াৰ দ্বাৰা আমি কেনেকৈ সুস্বাস্থ্য আমি আনিব পাৰোঁ সেইটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। আৰু আপোনালোকৰ ফালৰ পৰা প্ৰশ্ন আহিব, তেতিয়া আমাৰ ভাল হৈ কথাবিলাক ক'বলৈ। আমাৰ এই অঞ্চলটোত এতিয়ালৈকে আমি 500 কৃষকৰ দ্বাৰা আমি কৃষি আৰম্ভ কৰিব বিচাৰিছোঁ। কিছুৱে কৃষি আৰম্ভ কৰিলে আৰু এতিয়া আমি প্ৰথমতে জৈৱিক কৃষি কৰিবলৈ হ'লে আমাক জৈৱিক সাৰৰ প্ৰয়োজন হ'ব। এই সাৰৰ প্ৰয়োজনীয়তাৰ কাৰণে আমি গোবৰ চাৰ্টিফাইড বীজ, পিয়ৰলি 100% অৰ্গেনিক প্ৰডাক্ট যিটো আমাৰ বীজ, এই বীজটোহে প্ৰদান কৰা হ'ব। উৎপাদনৰ কথা উৎপাদন মানে হেৰিটো হ'ব না, বীজটো আমাৰ প্ৰমাণিত বীজ আহিব। এই বীজটোৱে কৰিলে সেইটোৱে ওলাব, ফলটো সেইটোৱে দিব, জৈৱিকেই হ'ব, তাৰ ফলটো ভাল হ'ব। আৰু ইয়াত যিবিলাক সাৰ প্ৰয়োগ কৰা হ'ব, যিবিলাক স্প্ৰে কৰিবৰ কাৰণে, পোক পৰুৱাৰ কাৰণে স্প্ৰে কৰা হ'ব, সকলো জৈৱিকেই আহিব, বেলেগ নহয়। ইয়াত পেষ্টিচাইড জাতীয় মানে কৃত্ৰিম মানে ঔষধ ইয়াত নহ'ব। আৰু আমি সেইটো কাৰণে এই যোৱা বছৰ যিবিলাক ধান খেতিত পোক লাগিছিলে